হয় চাওক, উন্নয়ন 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 প্ৰকৃততে তিতাবৰত উন্নয়ন হৈছে নাই, এটা বৃহৎ প্ৰশ্ন। ইতিমধ্যে আমি আপোনাক আজি এটা দৃশ্য দেখাম। প্ৰথমতে আমি দৃশ্য দেখাই লৈছোঁ। এইটো দেখিছেনে? এটা জৰাজীৰ্ণ বাসগৃহ, তিতাবৰ বোকাহলা পঞ্চায়তৰ অন্তৰ্গত। এই ঘৰটো ইতিমধ্যে মই দেখাইছোঁ, মোৰ সতীৰ্থ দেখাই আছে। এটা জৰাজীৰ্ণ অৱস্থাত আচলতে তেওঁলোকে বাস কৰিছে। মই ভিতৰলৈ সোমাই যাবলৈ মোৰ সতীৰ্থখনত কৈছোঁ। ভিতৰৰ অৱস্থা চাওক, কেনেধৰণৰ অৱস্থাত তেওঁলোকে আচলতে বাস কৰিছে। আচলতে মানুহৰ অন্ন বস্ত্ৰ বাসস্থান এই তিনিটাৰে অভাৱ। তিতাবৰত ইতিমধ্যে মন্ত্ৰীয়ে হওক, বিধায়কে হওক, যিকোনো মুহূৰ্ততে টেটু ফালি চিঞৰি যায় উন্নয়ন হৈছে বুলি কয়। প্ৰকৃততে এয়া চাওক, এটা বাস্তৱ ৰূপ তিতাবৰ উন্নয়নৰ এটা ফপুলা স্বৰূপে আমি দেখাবলৈ আমি ইতিমধ্যে অসম লাইভৰ দৰ্শকক আমি দেখাই আছোঁ। এয়া আচলতে এনেকৈ ধৰণে আচলতে তেওঁলোকে প্ৰতি বছৰে বছৰ ধৰি এনেকৈ তেওঁলোকে এই ঘৰত, মই অকণমান ওপৰত দেখাবলৈ গৈছোঁ, এনেকৈ মুকলি, সম্পূৰ্ণ মুকলি, একো নাই, তেওঁ ঘৰটো কোনো বেৰ নাই, এনেধৰণে আচলতে তেওঁলোকে বসবাস কৰি আছে। এনেকৈ ধৰণে আছে, বছৰ ধৰি এনেকৈ আছে। কিন্তু কোনো ইয়াৰ জনপ্ৰতিনিধি আচলতে দৃষ্টি হোৱা নাই আজিলৈকে। পঞ্চায়ত প্ৰেচিডেণ্টেই হওক, পঞ্চায়ত আপোনাৰ মেম্বাৰেই হওক বা স্থানীয় বিধায়ক, কোনো আচলতে ইয়াত কোনো ধৰণৰ মানুহ ইয়াত উপস্থিত হোৱা নাই, কোনো ইয়াত বিষয়া অহা নাই, তেওঁলোকে এবাৰ দৃষ্টি হোৱা নাই, চকু পৰা নাই। আচলতে কিমান দুৰ্ভাগ্যৰ কথা। ইফালে তিতাবৰৰ কথা কৈছে, তিতাবৰত উন্নয়ন হৈছে, বহুত উন্নয়ন হৈছে। আৰু মই আচলতে ইয়াৰ যিগৰাকী ব্যক্তি ইয়াত থাকে, মই তেওঁৰ ওচৰলৈ আহিছোঁ। কওকচোন, কেনেধৰণৰ আছিলে ইমান, কেনেধৰণে বসবাস কৰি আছে ঘৰত আপোনালোকে? বহুত মানে কষ্টতে আছো আৰু ইমান দিন হৈ গ'ল যে কোনো আমাক সহায়ে কৰা নাই। কি নাম আপোনাৰ? অঞ্জু তাঁতী। আপোনাৰ কি পঞ্চায়ত পৰে এইটো? এইটো বোকাহলা পঞ্চায়ত আৰু তিতাবৰ সমষ্টি, চামতল, লেটেকুজান, চাহ বাগিচা। কোন কোন আছে আপোনাৰ ঘৰত? আমাৰ গিৰেক আছে আৰু 3টা ল'ৰা ছোৱালী আৰু মই। আপোনাৰ এই ঘৰটোৰ কাৰণে আপুনি নিবেদন কৰিছে, চৰকাৰ কিবা সুবিধা পাইছেনে এতিয়ালৈকে? নাই পোৱা। আমিতো দেখিছো একো নাই পোৱা। একোৱেই নাই পোৱা। পঞ্চায়তক আপোনাৰ জনাইছে নাই? জনাইছো। কি কয় তেওঁলোকে কয় আহিব বুলি কয়। এতিয়ালৈকে মানে যে কেইবাটা হৈ গ'ল পঞ্চায়ত এই প্ৰেচিডেণ্ট, আমাৰ যে ইয়াত যে আহি দেখুৱাই মানে যে কাগজ পত্ৰ চব লৈ যায়, তাৰ পাছত আকৌ আহিব বুলি ক'ব আৰু ঘৰ পাব বুলি ক'ব, আৰু একোৱেই এতিয়ালৈকে যে আমি ইমান বছৰ হৈ গ'ল পোৱাহি নাই। কংগ্ৰেছৰ দিনতো এনেকৈ আছিলে, বিজেপিতো আপোনালোকে এনেকৈ আছে? এনেকেই আছো, কংগ্ৰেছতো এনেকৈ আছিলো আৰু বিজেপিতো এনেকৈ আছো। হয়, আচলতে এনেকৈ তেওঁলোকে জীৱন, মই আকৌ এবাৰ দেখাবলৈ কৈছোঁ, এনেকৈ আচলতে গোটেই সম্পূৰ্ণ মুকলি, এটা মুকলি পৰিৱেশ আছে। বৰষুণ দিলেও সম্পূৰ্ণ ঘৰটো সোমাই আহিব, ৰ'দ দিলেও আপুনি ইয়াত কোনো থাকিব নোৱাৰে, বৰষুণ দিলেও থাকিব নোৱাৰে। যেন তেনে ওপৰত মাত্ৰ অকল টিং দুচৰমান আছে, বাকী বেৰ চাৰি বেৰ কোনো কথা নাই। মোৰ লগতে এগৰাকী ইয়াৰ স্থানীয় আচলতে সচেতন নাৰী আছে। আচলতে গোটেই পৰিৱেশটো আমি দেখিলোঁ, এটা তেওঁ জৰাজীৰ্ণ অৱস্থাত তেওঁলোকে বাস কৰিছে। কি ক'ব এই মুহূৰ্তত? একচুৱেলি মানে একফালৰ পৰা অসম চৰকাৰে কয় যে সবকা সাথ সবকা বিকাশ, গতিকে তেওঁলোকৰ এইটো শ্লোগান হৈ ৰৈ থাকিলে, শ্লোগানটো মানে কামত পৰিণত হোৱা দেখা নগ'ল। যিহেতু এক্সাম্পল আমি এতিয়া দেখিছোঁ, অঞ্জু তাঁতী ঘৰত আমি উপস্থিত আছোঁ, আৰু আমি আদিবাসী মহিলা সন্থাই অঞ্জু তাঁতী ঘৰত একটা কাৰণে উপস্থিত আছোঁ, যাতে তেওঁৰ এই পৰিৱেশটো যাতে আমি কেনেবাকৈ অসম চৰকাৰক অৱগত কৰি তেওঁৰ ঘৰ এটা যাতে আমি দিয়াব পাৰোঁ, সেইটোৰ চেষ্টা আজি নহয়, আমি বহুতবাৰ ইয়াত আহি তেওঁলোকৰ মানে এই ঘৰটো তেওঁ দিব লাগে। কাৰণ বতাহ বৰষুণ আহিলে সৰু ল'ৰা ছোৱালী লৈ আপুনি ভাবক বতাহ বৰষুণ কেনেকুৱা আহে, এতিয়া গোটেই পানী সোমাই যায়, গোটেই তিতি বুৰি ভিতৰত পানী ভৰ্তি হৈ যায়। এনেকুৱা এটা কণ্ডিশ্যনত তাই আকৌ বাগান কাম যায়, একফালৰ পৰা বাগান ফালৰ পৰা সি একো সুবিধা পোৱা নাই, একফালৰ পৰা চৰকাৰ ফালৰ পৰা সুবিধা পোৱা নাই, মানে চব ফালৰ পৰা তেওঁ বঞ্চিত হৈ আছে। আৰু কেলেক আমি বাৰে বাৰে ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ তিতাবৰৰ বিধায়কজনৰো মানে ইয়াত গাফিলতি দেখিছোঁ। কাৰণ বিধায়কজনৰ ইচ্ছা কৰিলে হয়তো তেওঁ কৈ থাকে যে আমি বিভিন্ন সময়ত মানুহক সহায় সহযোগ কৰিছো বুলি কৈছে। কিমান দুখৰ কথা। আচলতে কোনো ইয়াত পঞ্চায়ত প্ৰেচিডেণ্টে হওক বা মেম্বাৰে হওক, বিধায়কে হওক, কাৰো দৃষ্টিগোচৰ এতিয়ালৈকে হোৱা নাই। আপুনি ভাবক 70 বছৰ কংগ্ৰেছ চৰকাৰ ৰাজত্ব কৰিলে, কংগ্ৰেছ চৰকাৰ যেতিয়া 70 বছৰ ৰাজত্ব কৰাৰ পিছত তেওঁ একো এডাল ঘৰ নাপালে। এতিয়া বৰ্তমান তেওঁ বিজেপি চৰকাৰ আহিলে, বিজেপি চৰকাৰ তেওঁলোকে আশাবাদী হৈ আছিলে যে কেনেবাকৈ আমি অন্ততঃ দুমাদুল টিং পাম নেকি, ঘৰ এটাতো দূৰৰে কথা, দুমাদুল টিং পাম নেকি, দুটা বাঁহ পাম নেকি, এইটোৰ আশাৰে তেওঁলোকে জীয়াই আছে। গতিকে চৰকাৰখনে মানে এইটোৱে প্ৰমাণ কৰিছে ডেভেলপমেণ্ট বুলি কৈ আছে। ডেভেলপমেণ্ট মানে কি, এইটো ডেভেলপমেণ্ট নেকি? তো আদিবাসী মহিলা সন্থাৰ দাবী যে ইলেকশ্যনৰ আগে যদি অঞ্জু তাঁতীক এটা ঘৰ মানে বনাই নিদিয়ে, কিন্তু আমি এই খৰিকটীয়া এৰিয়াত কিন্তু বিজেপি চৰকাৰখনকে যোনেই হওক আমি কিন্তু ইয়াত ভোট বৰ্জন কৰিম। ভোট বৰ্জন কৰিব। আচলতে যি চৰকাৰে হওক, কংগ্ৰেছে হওক, বিজেপি হওক, আচলতে ৰাইজৰ যদি কোনো সুবিধা কৰিব নোৱাৰে, আৰু ৰাইজৰ যদি অভাৱ আছিলে, আচলতে অকল এই ঘৰেই নহয়, এই অঞ্চলটোত খোৱা পানীৰ অভাৱ, আচলতে গৃহস্থ, তেওঁৰ সন্তানৰ আচলতে এটা ডাঙৰ বেমাৰ হৈছিলে, এক্সিডেণ্ট এটা হৈ গৈছিলে। তোমাৰ নামটো কি? সঞ্জয় তাঁতী। তোমাৰ কি হৈছে বুলি ক'লা?
ডাম্পাৰ এক্সিডেণ্ট ডাম্পাৰ এতিয়া ভাল পাইছা নাই? এতিয়া অকণমান ভাল পাইছো পেচাব কৰিবতো নোৱাৰে সি ক'বতো নাজানিছে ছাৰ এই পেচাব কৰিবতো মানে কমকে যায় পেট ফালৰ পৰাই ওলাই গৈছে এতিয়া আমি গৈয়ে থাকোঁ হস্পিটেলত আৰু এই মানে মেডিকেলত ইমানেই ৰিপৰ্ট দিয়ে ৰিপৰ্ট কৰাওঁতে এমাহ লাগি যায় ঠিক আছে। যিসকল প্ৰতিনিধিয়ে জনপ্ৰতিনিধিয়ে বাতৰি যদি চায় বা বিধায়কে যদি বাতৰিটো চায় আচলতে প্ৰকৃততে এই মানুহ ঘৰ পাব লাগে নে নালাগে সুবিধা পাব লাগে নে নালাগে চৰকাৰী সুবিধা আচলতে চুব লাগে নে নালাগে তেওঁলোকে আচলতে এইটো খুব মানে জনাটো খুব প্ৰয়োজন